আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত দেখিব পাৰে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট। ৰিলায়েন্স জিঅ' ফালৰ পৰা বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াত দেখিব পাৰে ইয়াত 10,000 প্লাছ ভেকেঞ্চি আছে। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে, এতিয়ালৈকে যদি লাইক এটা কৰি দিয়া নাই, লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ আপডেট আপোনালোকে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ। ইনফৰমেশ্যন ভিডিঅ' ডেইলি এটা দুটা আপোনালোকক দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গোটেইখিনি প্ৰচেছটো দেখুৱাম, আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত দেখিব পাৰে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট, ইয়াত কি আছে 2026 ৰিলায়েন্স জিঅ', ইয়াত কি আছে টোটেল যিটো ভেকেঞ্চি আছে গোটেইখিনি কৈ দিম, আৰু কোনে ইয়াত আবেদন কৰিব পাৰিব, আৰু শিক্ষাগত যিটো অৰ্হতা আৰু বয়সৰ যিটো সময়সীমা সেইটো কৈ দিম। লগতে আপোনালোকে চাই থাকক স্কিপ নকৰি। ইয়াত দেখিব পাৰে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট যিটো অভাৰভিউ আছে, ইয়াত গোটেইখিনি দিয়া আছে। তাৰপিছত আপোনালোকক বুজাই দিম, কৈ দিম ষ্টেপ বাই ষ্টেপ, ইয়াত চাই থাকক। ইয়াত যিটো ডিটেইলছত ইয়াত লিখা আছে, অৰ্গেনাইজেশ্যন যিটো নেম হয় ৰিলায়েন্স জিঅ' PBT, মানে প্ৰাইভেট লিমিটেড হয়, মানে প্ৰাইভেট সেইটো জব হয়। তাৰপিছত ৰিক্ৰুইটমেণ্ট যিটো নেম আছে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2026, ইয়াত আপোনালোকে নিজৰ অঞ্চলতে, নিজৰ গাঁৱতে, নিজৰ জিলাতে সেইটো চাকৰি কৰিব পাৰে, কিয়নো সেইটো জিঅ' ৰিক্ৰুইটমেণ্ট মানে জিঅ' বিভাগৰ চাকৰি ইয়াত মুকলি কৰিছে। আৰু কি কি পদ আছে গোটেইখিনি কৈ দিম, আপোনালোকে স্কিপ নকৰি চাই থাকক। ইয়াত টোটেল যিটো ভেকেঞ্চি আছে 10,000 প্লাছ ভেকেঞ্চি আছে। জব টাইপটো প্ৰাইভেট জব হয় সেইটো, আৰু পে স্কেল যিটো হয় 32,000ৰ পৰা 58,800 টকা সেইটো এক্সপেক্টেড ইয়াত দিয়া আছে। সেইটো চেলাৰীটো দিব আপোনালোকক 32,000 পৰা ষ্টাৰ্ট হ'ব, আৰু 58,800লৈকে আপোনালোকক চেলাৰীটো দিব। আৰু এপ্লিকেশ্যন নম্বৰটো অনলাইনৰ যোগেদি ইয়াক আবেদন কৰিব লাগিব। আৰু জব যিটো লোকেশ্যন এক্ৰছ ইণ্ডিয়া, মানে অল ইণ্ডিয়া জব হয় সেইটো। ইয়াত সকলো অসমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব, আৰু নিজৰ গাঁৱতে, নিজৰ অঞ্চলতে, নিজৰ কি আছে জিলাতে চাকৰি পাব পাৰে। ইয়াত কি হৈছে, ইয়াত দিব পাৰে ইলিজিবল কেণ্ডিডেট, ইয়াত কি আছিল সকলো ল'ৰা আৰু ছোৱালী, সকলো কিছু পুৰুষ মহিলা সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত ইলিজিবল যিটো কেণ্ডিডেট, মানে ইয়াত যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেট কৰিছে, ডিপ্ল'মা আছে, কিবা ডিগ্ৰী আছে, তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। কিয়নো ইয়াত যিটো শিক্ষাগত যিটো অৰ্হতা, শিক্ষাগতৰ অৰ্হতাৰ ওপৰত ভিত্তি কৰি পষ্টবিলাক, মানে চাকৰিবিলাক ইয়াক মানে যিটো কেণ্ডিডেট আছে, মানে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট যিয়ে কৰিছে, এওঁলোকৰ এটা কথা মনত ৰাখিবা, যিয়ে 10 পাছ কৰিছে, 12 পাছ কৰিছে, শিক্ষাগতৰ অৰ্হতাৰ ভিত্তিত হিচাপত কি কৰিব, পষ্টবিলাক দিয়া হ'ব। আৰু ইয়াত দেখিব পাৰে অফিচিয়েল ৱেবছাইটটো আপোনালোকক দি দিম, তাৰ পৰা আপোনালোকে যদি আবেদন কৰিব বিচাৰে, তাৰ পৰা আপোনালোকে মোবাইলতো যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। এপ্লাই লিংকটো ডিছক্ৰিপশ্যনত পাই যাব। তাৰপিছত ইয়াত চাব পাৰে ইম্পৰ্টেণ্ট যিটো ডেট ইয়াত মেনশ্যন কৰি দিয়া আছে, ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট। ইয়াত এপ্লাই ষ্টাৰ্ট 27 জানুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে, আৰু এপ্লাই যিটো লাষ্ট ডেট হয় ফেব্ৰুৱাৰী 26 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন যিটো ফিজ, ইয়াত কি আছে জেনাৰেল, OBC, EWS আৰু SC ST কাৰণে, মেল ফিমেলৰ কাৰণে ইয়াত কি আছে, SC ST কাৰণে ইয়াত কোনো মাচুল দিব নালাগে। ইয়াত কি আছিল এপ্লিকেশ্যন ফিজ কোনো নাই, ইয়াত নীল বুলি লিখা আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে সোনকালে এপ্লাই কৰি ল'ব, যদি নোৱাৰে তেনেহ'লে কমেণ্টত জনাব, মই এপ্লাই কৰি দিম আপোনালোকক। তাৰপিছত ইয়াত দেখিব পাৰে ৰিলায়েন্স জিঅ'ৰ যিটো ৰিক্ৰুইটমেণ্ট ভেকেঞ্চি ডিটেইলছ ইয়াত দিয়া আছে, মানে বিভাগকেইটাৰ নাম ইয়াত দিয়া আছে। জিঅ' চেলছ এক্সিকিউটিভ আছে, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ আছে, ইয়াত জিঅ' ষ্ট'ৰ এছিষ্টেণ্ট আছে, নেটৱৰ্ক ইঞ্জিনিয়াৰ আছে, IT এণ্ড টেকনিকেল ষ্টাফ আছে, বিজনেছ অপাৰেশ্যন আছে, ইয়াত দেখিব পাৰে ফাইনেন্স এণ্ড একাউণ্টেণ্ট আছে। ইয়াত গোটেইখিনি দিয়া আছে। যদি আপোনালোকে কি আছে আবেদন কৰিব বিচাৰিছে, সোনকালে আবেদন কৰি ল'ব, কিয়নো নিজৰ অঞ্চলতে চাকৰি সেইটো পাব পাৰে, নিজৰ জিলাতে, নিজৰ গাঁৱতে চাকৰি পাব পাৰে। ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট ইয়াক কৈছে, যিটো ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্টৰ মানে এজ যিটো লিমিট আছে, ইয়াত কেণ্ডিডেট শুড বি বিটুইন, মানে 18 পৰা 40 বছৰ যদি আপোনাৰ আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। 18 পৰা 40 বছৰৰ ভিতৰত যাৰ আছে, বা অথবা 18 পৰা 40 বছৰ হৈছে, তেওঁ ইয়াত আবেদন কৰিব পাৰিব। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, ভিডিঅ' যদি এতিয়ালৈকে লাইক এটা কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয় আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত চাব পাৰে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2026 যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, সেইটো ইয়াত আৰু মেনশ্যন কৰি দিয়া আছে। আৰু এবাৰ ইয়াত চাব পাৰে 10 পাছ, 12 পাছ, আৰু ইয়াত গ্ৰেজুৱেট যদি কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি অনলি মেট্ৰিক পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি 12 পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। যদি গ্ৰেজুৱেট আছে তেনেহ'লে আবেদন কৰিব পাৰিব। ইয়াত আৰু এটা কথা, যদি ছায়েন্সৰ হওক, আৰ্টছৰ হওক, সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত যিটো চিলেকশ্যন প্ৰচেছ হয় সেইটো মই কৈ দিম, আপোনালোকে চাব পাৰিব। ইয়াত দিয়া আছে, মেনশ্যন কৰি দিয়া আছে, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। প্ৰথমত কি আছে, ইয়াত কোনো এক্সাম নাই, ডাইৰেক্ট কি আছে, ডাইৰেক্ট ইয়াক জইনিং বুলি ক'ব পাৰোঁ, কিয়নো ইয়াত কি আছে ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছে চিলেকশ্যন কৰি দিব। ইয়াত কোনো কি আছে এক্সাম নাই।
তাৰপিছত ইয়াত লিখি আছে হাউ টু এপ্লাই ফৰ ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট, কেনেদৰে ইয়াত আবেদন কৰিব। ইয়াত গোটেইখিনি প্ৰচেছটো দিয়া আছে। ভিজিট অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ক্লিক চাৰ্চ জব কাৰেণ্ট অপেনিং ইয়াক আছে, ইয়াত চিলেক্ট ইয়ৰ প্ৰিফাৰ যিটো জব ৰোল, ইয়াত ক্লিক অন এপ্লাই অনলাইন ইয়াত দিয়া আছে, মানে কেনেদৰে ইয়াত আবেদন কৰিব গোটেইখিনি প্ৰচেছটো দিয়া আছে। মই ডিছক্ৰিপশ্যন লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ আপডেট বা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ সুবিধাৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আৰু দিয়ে থাকিম আপোনালোকৰ সুবিধাৰ কাৰণে। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম আপোনালোকৰ সুবিধাৰ কাৰণে।